Hey dosto, welcome to my YouTube channel Biswajit Blog. আজি আমি যাব ওলাইছো বিশ্বনাথ জিলাত অৱস্থিত নাগশংকৰ মন্দিৰলৈ। ইয়াৰ তেজপুৰৰ পৰা 55 কিলোমিটাৰ দূৰত আছে এই মন্দিৰ। তেজপুৰ আৰু নাগশংকৰ মৌজাৰ আছে এই মন্দিৰ। মন্দিৰটোলৈ সোমাওঁতে প্ৰথমতে দেখা পাব আপোনালোকে দোকান। ইয়াৰ পৰাই চাকি বন্তি, ধূপ ধূনা চব ইয়াৰ পৰাই কিনি লৈ যাব পাৰিব ভিতৰলৈ। বলক গেট পালোহি, ভিতৰত সোমাই যাওঁ বলক। মন্দিৰৰ বাহিৰতে চাকি জ্বলোৱা জেগা আছে। প্ৰভুক এটা সেৱা লৈ বলক ভিতৰলৈ সোমাই যাওঁ। এই মন্দিৰটো লোহিত বংশ নাগাক্ষ ৰজাই এই মন্দিৰ স্থাপন কৰিছিল। তাৰ পাছত মন্দিৰটো ভাগি যোৱাৰ ফলত আহোম স্বৰ্গদেউ চুকাফাই এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। জনবিশ্বাস মতে বাণ ৰজাই স্থাপন কৰা দ্বিতীয় কাশী চাবলৈ আহি এজনা শিৱলিংগ গম পাই মনৰ বেজাৰত শিৱ শুই পৰাত তেওঁ নাভিৰ অংশ ইয়াত স্পৰ্শ কৰে। পাছলৈ শিৱলিংগ স্থাপন কৰি পূজা কৰা হয়। জন অনুসূচী মতে নাভিৰ অংশৰ পৰাই এই ঠাইৰ নাম নাগশংকৰ বুলি জনা হয়। এই মন্দিৰত বিবাহ ভৱনো আছে। আপোনালোকে আহিলৈ ইয়াত বিয়া পাতিব পাৰে। এতিয়া ভাল লগা জেগা এটালৈ যাওঁ বলক আটাইতকৈ। সেই গছজোপাত দেখিছে, তাত আপোনালোকে এই ধাগাটো বান্ধিলে মনৰ কিছু আশা পূৰণ হয় বুলি জানো। বলক আটাইতকৈ ভাল লগা বস্তু চাবলৈ। এই পুখুৰীটোত 5,000ৰো অধিক কাছ আছে। ইয়াত আগত খাবলৈ কাৰণে বিস্কুট, মুড়ি তেনেকৈ বিভিন্ন ধৰণৰ দিয়া হয়। আজিকালি এইটো বন্ধ কৰিছে, কিয় ইয়াৰ পানীৰ প্ৰদূষণটো বহুত বেয়া হয়, সেইকাৰণে বন্ধ কৰিছে। এতিয়া অকল কলহে দিব পাৰে আপোনালোকে। চাওক না কিমান মৰম লগা। 5,000ৰো অধিক আছে ইয়াত। ইয়াত 500 বছৰো অধিক কাছ আছে ইয়াত। চাওক না কিমান মৰম।
ইমান ওচৰলৈকে আহিছে, দেখিয়ে ভাল লাগিছে। বলক ইয়াৰ পৰা গৈ বাহিৰলৈ যাওঁ পাছফালেদি। এইটো মন্দিৰৰ পাছফাল। এইফালে গ'লে আপোনালোকে দেখা পাব এটা ঘৰ। ঘৰটো সন্মুখত আছে এটা শিৱ মন্দিৰ। এই ঘৰটোত আপোনালোকে যিবোৰ শৰাই আনে এই মন্দিৰটোত দিয়া হয়। এই মন্দিৰ কমিটিৰ হাতত জমা দিয়া হয়। তাৰ পাছত ইয়াৰ পৰা আপোনালোকক প্ৰসাদ দিয়ে। ইয়াত এই ঘৰটোতে এইটো প্ৰসাদ ঘৰ। ইয়াত আপোনাৰ প্ৰসাদ ভিজোৱা হয়। এইটো কাৰ্যালয় কমিটিৰ। ইয়াতে আৰু এটা মন্দিৰ আছে, গণেশ মন্দিৰ। বলক যাওঁ। এইটো গণেশ মন্দিৰ। বলক ভিতৰৰ ফালে সোমাই যাওঁ। এইটোৱে গণেশ মন্দিৰ। সকলোৱে আহি সেয়া পূজা অৰ্চনা কৰি আছে। বলক তাৰ পাছত পাৰ্কিঙৰ ফালে যাওঁ। এইটো পাৰ্কিং। ইয়াতে গাড়ী-চাড়ী ৰখাব পাৰিব। এইটো ঘৰ দেখিছে, এইটো ঘৰ আগত আছিলে। এইটো গেষ্ট হাউচ আছিলে। আগত দূৰ-দূৰণিৰ পৰা অহা সকলো ইয়াতে থাকিব পৰা সুবিধা আছিলে। এতিয়াও আছে। ইয়াতে নতুনকৈ সৰু পোৱালীৰ কাৰণে খেলা-ধূলা কৰিবৰ কাৰণে এখন পাৰ্ক বনাইছে। এইটো গড় দেখিছে, অসম বিখ্যাত। ইয়াতে সৰু সৰু পোৱালীবোৰ খেলিব পাৰিব, মনোৰঞ্জন পাব। এটা ভাল লগা দৃশ্য। তাৰ পাছত বলক প্ৰসাদ খাওঁগৈ। এইটো প্ৰসাদৰ ঘৰ। ইয়াতে আপোনালোকে বহি প্ৰসাদ, খিচিৰি চব ইয়াতে খাব পাৰিব ধুনীয়াকৈ আৰামত। প্ৰসাদ দিব আৰু সেয়া দেওজনে প্ৰসাদ দি আছে। সকলো একেলগে বহিছে, সকলোৱে প্ৰসাদ লৈছে, সকলোকে দিছে। প্ৰসাদ খাই লৈ বলক বিদায় লওঁ। ভিডিঅ'টো ইমানতে সামৰোঁ।